দুখ কলাগিয়া যেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আনি মিলাৱয় দৈবে অন্তে দুখ নপাৱয় সেই মতে জানা দুখ মিলে আঁকি দুয়ো গোছে তেতিক্ষণে তাক লাগি যত্ন কৰিবে নলাগে বিচাৰি দেখিও মনে কেৱলে আয়ো ব্যৰ্থ হোৱে মাত্ৰ পৰম দুখক পাৱে সেই মতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নপাৱে হে মুকুন্দ পদক যিটো জনে ভজে যেন মতে সুখী হয় একোৱে উপায় সিমত কৰিয়া নাহিকে সুখী নিশ্চয় ঘোৰ সংসাৰক পাৱে যাৱে নতো পাৱে শৰীৰ সুদিহ থাকে ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাকে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহানত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহানত বিনাই নাই 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 আমাৰ পৰম গুৰু ই ৰাম পঞ্চভূতে নানা শৰীৰে সৃজিয়া প্ৰৱেশি তাতে লীলায় কৰণত শোভন যিটো নাৰায়ণ প্ৰণামো তাংক সদায় প্ৰণামো তাংক সদায় অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অখিল জীৱাত্মাৰ পৰমাত্মা স্বৰূপ সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক যোগেশ্বৰ মহেশ্বৰ সৰ্বদ্ৰষ্টা সৰ্বত্ৰষ্টা ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি যোৰহাট জিলা শাখাৰ একান্ত সংগী অসমৰ এজন মহান আত্মা পৰম সাধু পৰম বৈষ্ণৱ ভাগৱতৰ সিন্ধু পৰম শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈ প্ৰভুৰ
একমাত্ৰ সন্তান প্ৰাণকৃষ্ণৰ আজি সুদিনাম ভাগ সংগতি ৰাখি কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞানযজ্ঞ কল্পতৰু শাস্ত্ৰভাগ নিৰন্তৰ দিনজোৰা কাৰ্যসূচীৰে পাঠ আৰু ব্যাখ্যা এই মহান অনুষ্ঠানটিত জ্ঞানযজ্ঞত আয়োজন কৰা অসমৰ চাৰিও দিশৰ পৰা পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আহি এই নৈমিষাৰণ্য পবিত্ৰ ধাম পুণ্যতীৰ্থত উপবিষ্ট কৰি আসন অলংকৃত কৰি আছে। আমি সবাৰো শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক এই পুণ্যতীৰ্থত আহি কৃষ্ণ কথা অমৃত পান কৰিছে। আমি আই মাতৃ সমস্তৰো শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ভক্ত প্ৰহ্লাদ শিশুসকলকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ পৰম শ্ৰদ্ধাৰ অগ্ৰজ অসমৰ এজন সুবক্তা ভাগৱতৰ ৰন্তু শইকীয়া প্ৰভুৱে আপোনাসৱক মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰালে। আমি তেৰাৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু অসমৰ মহান মহান আত্মা পৰম সাধু বৈষ্ণৱ আমাৰ মাজত উপস্থিত আছে, ব্যাখ্যাকাৰক আছে। আমাৰ শ্ৰদ্ধাৰ আমাৰ মাৰ্গদৰ্শনকাৰী অৰূপ শইকীয়া বাপ ইতিমধ্যে পাইছে। আমি তেৰাৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ লগত লোহিত সন্দিকৈ প্ৰভু আছে। আমি তেৰাৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু বৰ্তমান পাঠৰ আসনত এজন অসমৰ সুবক্তা ভাগৱতৰ ব্যাখ্যাকাৰক ৰঞ্জিত শইকীয়া বাপ পাঠ আৰু ব্যাখ্যা কৰিব, আপোনাসৱ শ্ৰৱণ কৰিব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি, সময় হৈছে পাখি লগা কাঁড়ৰ নিচিনা, গৈ আছে গৈ থাকিব। গতিকে ৰাতিলৈ ভাওনাও আছে। আমি লেচেৰি বুটলাকৈ দুটামান কথাহে ক'ম, কাৰণ আমিও ইয়াৰ পৰা যাব লাগিব। আমাৰ কালিলৈ অনুষ্ঠান অলপ বেলেগ জেগাত আছে। আমাক গুৰু দায়িত্ব অকণমান দিছে। আচলতে আমি আজি আপোনালোকক কথা বা ভাগৱত ব্যাখ্যাকাৰক হিচাপে অহা নাছিলোঁ। আমাৰ শহীদ পৰম শ্ৰদ্ধাৰ গগৈ প্ৰভুৱে আমাক অকণমান আসনত বহিব ক'লে, দুই এষাৰ ক'বলৈ ক'লে। আমি কোনো ভাগৱতৰ ব্যাখ্যাকাৰক বুলি ভাবিব নালাগে। আমাক বহুত মানুহে ভাগৱতৰ ব্যাখ্যাকাৰক বুলি কয়, আমাৰ মনটো ভাল লাগি যায়। আচলতে আমি ভাগৱতৰ ব্যাখ্যাকাৰক নহয়। ভাগৱতৰ ব্যাখ্যাকাৰক অসমত মাত্ৰ এজনেই আছিল। সেইজন হৈছে আমাৰ গুৰুৰো গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কাৰণ ভগৱন্তৰ জন্মলীলা ৰহস্য কথাবিলাক আমাৰ নিচিনা অবুধ প্ৰাণীয়ে, সাংসাৰিক মানুহে মহিমাবিলাক কৈ শেষ কৰিব নোৱাৰোঁ। ভগৱান কৃষ্ণৰ জন্মলীলা ৰহস্য কথাবিলাক কোনেও কৈ শেষ কৰিব নোৱাৰে। এবাৰ কি হ'ল, নিমি ৰজাই 9জন সিদ্ধক একাদশ স্কন্ধত প্ৰশ্ন কৰিছিলে যে ভগৱন্তৰ জন্মলীলা ৰহস্যবিলাক কৈ শেষ কৰিব পাৰে নেকি, প্ৰশ্ন কৰিছে। তেতিয়া নিমি ৰজাক দুৰ্মিল সিদ্ধই কৈছে, এই ৰাম দুৰ্মিল বদতি ৰাজা অশুনা নিমিৰায়, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মই আছে যত, শতকোটি জন্মে কোনে কহি পাৱে অন্ত, সহৰ্ষ বদনে যদি কহন্ত অনন্তে। বোলে হাজাৰটা মুখেৰে হাজাৰ হাজাৰ বাৰ ভগৱন্ত নিজেই যদি অনন্ত স্বৰূপে নিজৰ মহিমাবিলাক গাই থাকে, তথাপিও বোলে ভগৱন্তৰ মহিমা কৈ শেষ কৰিব নোৱাৰে। ভগৱন্তৰ মহিমাবিলাক ব্ৰহ্মাই যদি 4খন মুখে নিৰন্তৰ অনাদিকাললৈকে যদি
গাই থাকে, তথাপিও ব্ৰহ্মাই 4খন মুখেৰে শেষ কৰিব নোৱাৰে। আৰু বোলে তাঁতী বাপ আৰু ৰন্তু শইকীয়া বাপ, ৰঞ্জিত শইকীয়া বাপ এখন এখন মুখেৰে কিমান ভগৱন্তৰ মহিমা গাব। ঔ হৰি ঔ ৰাম বোলে মতি অনুসাৰে যিমান যোনে ঢুকি পায় সিমানেই ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰে। গতিকে আমিও কিঞ্চিত ভগৱন্তৰ কথা আপোনাসৱৰ মাজত ক'বলৈ আগবাঢ়িছোঁ। আগবাঢ়াৰ সময়তে আপোনাসৱক হৃদয়ৰ পৰা এভাগি পৰম গুৰুক সংবৰ্ধনা জনাবৰ কাৰণে সকলোৱে এভাগি ঊৰ্ধ্ববাহু কৰি উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ বুলি ক'ব আৰু 3 বাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৰ নাম উচ্চাৰণ কৰিব। কাৰণ গুৰুৱে মূল, গুৰুৱে আদি। উচ্চ কণ্ঠেৰে শৰীৰৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ 3 বাৰ উচ্চাৰণ কৰিব, 3 বাৰ কৃষ্ণ বুলি ক'ব। কৃষ্ণ নাম ল'বলৈ হ'লে লাজ আৰু ভয় কৰিব নালাগে। ৰাম নাম ল'বলৈ আমি লাজ আৰু ভয় কৰিব নালাগে। সেইকাৰণে আমাৰ গুৰুজনাই ভাগৱতত লিখিছে ডাকি বোলা ৰাম ৰাম। আমাৰ গুৰুজনাই লিখিব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম, হয়নে? ইয়াৰ ৰহস্যটো আমি ভেদ কৰিম পিছত, খুব কম সময়ৰ ভিতৰতে। সকলোৱে আমাৰ লগত সংগতি ৰাখি 3 বাৰ কৃষ্ণ বুলি ক'ব। কৃষ্ণ কৃষ্ণ। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে এইফালে। বাপসকলে উচ্চ কণ্ঠেৰে কৃষ্ণ কওক, লাজ ভয় এৰি। ভগৱান কৃষ্ণই উদ্ধৱক একাদশ খণ্ডত কৈছে, হে উদ্ধৱ বোলে বাগ গদগদাদৰবতে ঐশোচিতম ৰুদত্তে ভীষণম হাসিত্য কছিচ্চ বিলয়ো যে উদ্গাৱতে নিৰ্ততস্য মদভক্ত যুক্ত ভুৱনম পুনঃ। উদ্ধৱক কৈছে, হে উদ্ধৱ মোৰ ভকত কেতিয়াবা মোৰ নাম লৈ হাঁহিব, মোৰ ভকত মোৰ নাম লৈ কেতিয়াবা কান্দিব, মোৰ ভকত মোৰ নাম লৈ কেতিয়াবা নাচিব, আৰু মোৰ নাম লৈ কেতিয়াবা বোলে মাটিত লুতৰি পাৰিব। সেইটোৱে হৈছে প্ৰেম ভক্তি। গতিকে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন আপোনাসৱক মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰালে, এতিয়া আপোনাসৱ প্ৰেমত গদগদ হৈ আছে। গতিকে সকলোৱে ভগৱন্তৰ নাম উচ্চাৰণ কৰিব, উচ্চ কণ্ঠেৰে ক'ব, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, এতিয়াও আৱাজে নাই ওলাইছে বাপ। আমি অকণমান মাজে সময়ে অকণমান আদিবাসী ভাষাটো কম, বেয়া পাব নেকি আপোনালোক? হা, আপোনালোক জানেই আমাৰ উপাধিটো চাই গম পাই গ'ল যে এইজন কণামুচৰি হয় বুলি। ঔ হৰি ঔ ৰাম। গতিকে ভাগৱতৰ কথা আমিনো আপোনাসৱক কি ক'ম। আপোনালোক জন্মতেই বোলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী সকলো পায়ে আছে, হয়নে বাৰু? আমাতকৈ বহুত আগতে আপোনালোকৰ সংস্কাৰ আছিল। আপোনালোকৰ মা দেউতাই আপোনালোকক যেতিয়া কোলাত লৈ ভগৱন্তৰ প্ৰাৰ্থনা গাই শুৱাইছিলে, কি বুলি গাই শুনাইছে? য়ে যাদৱ য়ে যদু নন্দন য়ে মাধৱ মধুসূদন য়ে তুমি নিত্য নিৰঞ্জননাৰায়ণ য়ে তোমাতে লৈলো শৰণ। এই কথাটো আপোনাসৱৰ মনত আছে যে মোৰ মাতৃ পিতৃয়ে আমাক কোলাতে যাদৱ যদু নন্দন মাধৱ মধুসূদন বুলি শুৱাইছে। সেইকাৰণে আপোনালোক নামঘৰ কি বস্তু চিনি পালে, হয়নে? প্ৰাৰ্থনা কি বস্তু জানে, কীৰ্তন ঘোষা নাম ঘোষা কি বস্তু চিনি পালে। সকলোখিনি সংস্কাৰ আপোনাসৱৰ পিতৃ মাতৃৰ পৰা পাইছে। কিন্তু তাঁতী বাপৰ সেই সংস্কাৰটো নাছিলে। তাঁতী বাপৰ মায়ে তাঁতী বাপক কি বুলি শুৱাইছিলে জানেনে? বোলে জিলৈলে জিলৈলে আয়ো আয়ো জিলৈলে। কি বুলি শুৱাইছে? বোলে জিলৈলে জিলৈলে আয়ো আয়ো জিলৈলে। সেইকাৰণে আমাৰ পূৰা মনত আছে বোলে তাঁতী বাপৰ মাকে তাঁতী বাপক জিলৈলে জিলৈলে বুলি শুৱাইছে। সেইকাৰণে আমাৰ সংস্কাৰ কম। তথাপিও ভাগৱতত নিৰ্ণয় কৰিছে
গুৰুজনাই আমাৰ আনুযত পাপিনৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় কিৰাত কছাৰী খাচী মিৰি গাৰু জবন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবাচ ম্লেচ্ছ চাণ্ডাল আনুযত পাপিনৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় বুলি কৈছে ইয়ে মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায় জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক ঐ আপুনি উধাৰু ৰংগমনে ভগৱন্তক পুৰুষে কৈছে যে যিজন নেকি খাওঁতে কৃষ্ণ উঠোতে কৃষ্ণ পিন্ধোতে কৃষ্ণ প্ৰত্যেকটা অৱস্থাত কৃষ্ণ ভগৱন্তৰ নাম উচ্চাৰণ কৰে কৃষ্ণ নাম দুইগুটি অক্ষৰ বুলি কৈছে অবিনাশী শব্দ বোলে জন্মে জন্মে আৰাধিছে অজিতু মহাহৰি তাহাৰ জিভাত নাম আহে হৰি হৰি ভাগৱতৰ দশম স্কন্ধতে আমাৰ গুৰুজনাই আৰম্ভণিতে কৈছে এই ৰাম শতকোটি জন্মে শতকোটি জনমৰ হে মহাপাপ স্বয় অজিতু মনুষ্যৰ নিৰণ তৰে ভৈলাক্ষয় হিজন কৃষ্ণ কথা অশুনিবাক পাৰে পাপীৰ কাণত কথা অহুচি হেন তাৰে বোলে পাপীয়ে কৃষ্ণ কথা শুনিব নোৱাৰে তাক কাণত ফুলে বিন্ধা দি বিন্ধে বুলি কৈছে বুজি পাইছেনে গতিকে সেই ঘৰৰ ফালে যেতিয়া চাউণ্ড বক্সটো লগাই ৰাখিছে বাপজনৰ খুব খং উঠিছে কিন্তু আইগৰাকীৰ মনত অকণমান হৃদয় গদগদ হৈছে তেওঁ অনুতপ্ত কৰিছে আইগৰাকী যে 39 ঘৰ মানুহে ঈশ্বৰ সেৱাৰ লগত জড়িত আছে ভাগৱত শ্ৰৱণ কৰিছে কিন্তু আপুনি মই বিষয়ত ইমানেই অনুৰাগ কিছুমান মানুহ বহুত বিষয়ত আসক্তি থাকে সেইকাৰণে এই ভক্ত প্ৰহ্লাদ চৰিত্ৰতে এইটো কৈছে আমাৰ বাপজন সংস্কৃত শ্লোকটো গাই দিলে দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালত খুয়া একমত ভকতিক আচৰণ আৰু ভক্ত প্ৰহ্লাদে কৈছে কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আমাক ভাগৱত ধৰ্ম কৰিবলৈ কৈছে কিন্তু আমি কি কৰিছোঁ মনুষ্য জন্ম পাই আমি ভগৱন্তৰ ভক্তি কৰা নাই আৰু যিসকল মনুষ্য জন্ম পাই যদি ভক্তি নকৰে তেওঁলোকক আত্মঘাতী বুলি কৈছে ভাগৱত শাস্ত্ৰই এইটো আত্মঘাতী শব্দটো ইংৰাজী শব্দ ক'লে মানে সুচাইড বুলি কোৱা হৈছে হয়নে প্ৰভু যিসকল মনুষ্যৰ জন্ম পাই যদি হৰিত ভকতি নকৰে সেইজনেহে আত্মঘাতী আচলতে আমি আত্মঘাতী বুলি কি বুলি ভাবোঁ যে ডিঙিটোত বোলে ৰছীটো মেৰিয়াই গছ এটাত ওলমি যোৱাটোকে আত্মঘাতী বুলি ভাবিছোঁ কিন্তু আচলতে সেইটো আত্মঘাতী নহয় আত্মঘাতী কোনটো যে মানুহৰ জন্ম পাই যিজনে হৰিৰ ভক্তি নকৰে সেইজনেহে আত্মঘাতী সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোকাত লিখিছে অ ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্নহাৰ হেনয় বা নিজ পাই যিটো জীৱন তৰিলা তাত পৰে দুখী আউৰ নাই ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্নহাৰ হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা তাত পৰে দুখী আউৰ নাই বুলি কৈছে আকৌ দশম স্কন্ধ ভাগৱতত কৈছে
এ ভৱ তৰিবাৰ যোগ্য হে মনুষ্য শৰীৰ বিষয় বাতাখা পায়া কৰিলা অস্থিৰ ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাতাখা পাই কৰিলা অস্থিৰ আমাক অস্থিৰ কৰি পেলাইছে গতিকে যি ঘৰ মানুহে কোনোদিন ভাগৱতলৈ নাহে সেই ঘৰৰ আইগৰাকী 2 নম্বৰ দিনাখন ভাগৱতলৈ উপস্থিত হ'ল আৰু আগফালে ধৰা আছিল আইগৰাকী বহিলে আমাৰ ৰন্টু শইকীয়া বাপে ভাগৱতৰ কথাখিনি ক'লে শ্ৰৱণ কৰিলে খুব আনন্দ পালে খুব ভাল পালে আৰু আইগৰাকী বাপজনক গৈ কিনি কৈছে হৰি এটা কথা নহয় বোলে আপুনি মই ভকত নিন্দা কৰোঁ ভাগৱত নিন্দা কৰোঁ নাম বেয়া পাওঁ কিন্তু আজি মই বোলে তাত গৈ অনুভৱ কৰিলোঁ আৰু কথাবিলাক যেতিয়া শ্ৰৱণ কৰিলোঁ কাৰণ কথা শুনিলেহে গৈছে মনৰ সংশয় তেতিয়া বোলে ভগৱন্ত বোলে হৃদয়ত যে আছে এই কথাটো আমি গম পালোঁ গতিকে অহাকালি কিন্তু আপুনি মোৰ লগত ভাগৱতলৈ নামঘৰলৈ যাব লাগিব সেইবুলি যেতিয়া আইগৰাকী বাপজনক কৈছে বাপজনে একেবাৰে উগ্ৰ মূৰ্তি ধৰি কৈছে আইগৰাকীক অহাকালি যদি কেনেবাকৈ তই মোক নোকোৱাকৈ নামঘৰলৈ যাওঁ তেনেহ'লে তোৰ মোৰ মাজত ডিভৰ্চ হৈ যাব ঔ হৰি ঔ ৰাম তোৰ মোৰ মাজত বিবাহ বিচ্ছেদ হৈ যাব তেতিয়া আইগৰাকীও সংকল্প লৈ ল'লে আইগৰাকী কৈছে যদি অহাকালিত আপুনি মোৰ লগত যদি ভাগৱতলৈ নাযায় নামঘৰলৈ তেনেহ'লে আপোনাৰ লগতো মোৰ ঔ হৰি ঔ ৰাম হৈ যাব আইগৰাকীও কম নহয় বুজি পালেনে লগে লগে বাপজনৰ চিন্তা হ'ল অহাকালিতো যাবই লাগিব বুজিছেনে যেনে তেনে অনিচ্ছাকৃতভাৱে তেওঁ ভাগৱতলৈ গ'ল আৰু ভাগৱতত গৈ আইগৰাকীৰ লগত ওচৰতে কাষতে আসনত বহিছে আমাৰ জগতবনীয়া বাপে ভাগৱতৰ ব্যাখ্যা কৰি আছে তেওঁ কিন্তু গৈছে যোৱাৰ লগে লগে তেওঁ কিন্তু খুচমুচ কৰি আছে বুজিছেনে বাৰু ভালকৈ বহিব পৰা নাই অনিচ্ছাকৃতভাৱে গৈছে কিন্তু খুচমুচাই আছে আসনত বহিব পৰা নাই তেতিয়া জগতবনীয়া বাপৰ ব্যাখ্যাকাৰকজনৰ দৃষ্টিটো সেই মানুহজনৰ ওপৰত পৰিলে সব মানুহে একান্ত মনে ভাগৱতৰ কথা শুনিছে কিন্তু এই মানুহটো বোলে খুচমুচাই আছে তাৰ ফালে দৃষ্টি কৰি মানে ব্যাখ্যাকাৰকজনে কি বুলি কৈ দিলে জানেনে এটা শব্দ প্ৰয়োগ কৰিলে কি বুলি ক'লে আহিলা বুলি কৈ দিলে কি বুলি কৈছে আহিলা বুলি কৈ দিলে তেতিয়া তেওঁৰ খুচমুচটো বন্ধ হৈ গ'ল যেতিয়া আহিলা বুলি কৈ দিলে তেওঁ খুচমুচটো বন্ধ কৰি ধুনীয়াকৈ ধৰাত বহি গ'ল আৰু যেতিয়া বহি গ'ল ব্যাখ্যাকাৰকজনে তেওঁৰ ফালে দৃষ্টি কৰি চাই আৰু এটা শব্দ ক'লে বহিছা বুলি কৈ দিলে প্ৰথম শব্দটো কি ক'লে আহিলা আৰু 2 নম্বৰ শব্দটো কি ক'লে বহিছা আৰু যেতিয়া এই ব্যাখ্যাকাৰকজনে এই দুটা শব্দ প্ৰয়োগ কৰিলে মানুহজনৰ খুব খং উঠি গ'ল যে মই বোলে কোনোদিন নামঘৰলৈ নাযাওঁ ভাগৱতলৈ নাযাওঁ আজি বোলে প্ৰথম দিনাখন আহিছিলোঁ ভাগৱতলৈ বোলে আহোঁতেই বোলে মোক ব্যাখ্যাকাৰকজন দৃষ্টি কৰি কি ক'লে আহিলা বহিছা বোলে ইয়াৰ পৰা মই যোৱাই ভাল বুলি তেওঁ আসনৰ পৰা উঠি যাবৰ সময়তে আৰু এটা শব্দ কৈ দিলে গলাগৈ নেকি বুলি কৈ দিলে 3টা শব্দ ক'লে কি কি আহিলা বহিছা গলাগৈ নেকি এই 3টা শব্দ যেতিয়া কৈ দিলে মানুহজনৰ খুব খং উঠিলে তেওঁ এই কথাটোকে আওৰাই কিনি গৈ আছে ৰাস্তাত মই কোনোদিন ভাগৱতলৈ নাযাওঁ কিন্তু আজি প্ৰথমবাৰ ভাগৱতলৈ গ'লোঁ কিন্তু ব্যাখ্যাকাৰকজনে মোক কি ক'লে আহিলা বহিছা গলাগৈ নেকি কিয় ক'ব মোক আহিলা বহিছা গলাগৈ নেকি তেওঁ খং উঠি আছে এনেকুৱা
আওৰাই 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 কলে গুচি গ'ল, নিজৰ ঘৰলৈ গ'ল যে আজি কোনো পধ্যে মই আইগৰাকীক কিন্তু ঘৰত সোমাব দিয়া হ'ব নিদিওঁ। তেওঁ ঘৰত দুৱাৰত মানে প্ৰথম দৰ্জাটোতে 5 কেজি ওজনৰ লক এটা কৰিলে, ভিতৰত সোমাই গ'ল। আজি কোনো পধ্যে আইগৰাকীক ভিতৰত সোমাব দিয়া নহ'ব। আৰু এই ব্যাখ্যাকাৰকজনৰ 3টা শব্দকে তেওঁ ৰোমন্থন কৰি আছে। কি কি? আহিলা, বহিছা, গলাগৈ নেকি? বিচনা তেনেকৈ আউজি ল'লে, গাৰু এখন মূৰৰ ল'লে, আৰু 3টা শব্দ তেওঁ ৰোমন্থন কৰিছে। আহিলা, বহিছা, গলাগৈ নেকি? এনেকৈ ৰোমন্থন কৰি থাকোঁতে সেই গাঁৱৰে মানে এজন গবাইত চোৰ আছিলে, বুজিছেনে? সেই চোৰজনে মানে দিনৰ দিনটো মানে গোটেই গাঁওখন ভিজিটিং কৰে মানে, আৰু ৰাতি যি বস্তু পায় আহি উঠাই লৈ যায়। অ হৰি অ ৰাম, এনেকুৱা চোৰ থাকে। দিনত গোটেই ঘূৰি ফুৰিব, চাই যায় মানুহৰ বস্তুবিলাক, আৰু ৰাতি যদি গৰুক দানা খোৱা যদি কেৰাহী এটাও পায়, অ হৰি অ ৰাম লৈ গুচি যায়। তো কি হ'ল, তেওঁ মানে দিনতে মানে ভিজিটিং কৰোঁতে দেখিছিলে যে কোনোদিন নামঘৰ নোযোৱা বাপ আই আজি বোলে নামঘৰলৈ গৈছে। তেওঁ মনতে খুব আনন্দ পাইছে, আজি বোলে তেওঁলোকৰ ঘৰতে হামলা দি দিয়াই ভাল। তেওঁ নাজানে যে বাপজন ঘূৰি আহিছে। তেওঁ গুচি গ'ল, গৈ দেখিলে যে দৰ্জাত বন্ধ, লক মৰা আছে। জাপ মাৰি পাৰ হ'ল ৱালটো, চাৰিওফালে বন্ধ, কোনোফালে সোমাব পৰা নাই। তাৰপিছত ভাবিলে পিছফালে অকণমান যাওঁ বুলি। যেতিয়া পিছফালে গৈ দেখিলে খিৰিকী এটা অকণমান ফাঁক হৈ আছিলে, আৰু এই খিৰিকী দিয়ে মানে তেওঁ সুবিধাটো লৈছে। অকণমান টনা অজোৰা কৰোঁতে খিৰিকীটো খোল খাই গুচি গ'ল। তেওঁ ভাবিলে চোৰটো বোলে গল্ডেন চান্স পালোঁ, এইফালে দিয়ে হামলাটো কৰি দিয়া হয় বুলি তেওঁ মানে খিৰিকীয়েদি মানে ভৰিটো পাৰ কৰিবৰ সময়তে ভিতৰৰ পৰা এটা শব্দ আহিলে, আহিলা বুলি কৈছিল। যেতিয়া আহিলা বুলি কৈ দিলে, তেতিয়া চোৰটোৱে কৈছে, সৰ্বনাশ, মইতো গৃহস্থ নাই বুলিয়ে ভাবিছিলোঁ, গৃহস্থ দেখোন আছেই, বুজিছেনে? ইয়াৰ পৰাই বোলে কি কৰিম এতিয়া, যোৱাই ভাল বুলি নহয়, বোলে যোৱাই ভাল নহয় বোলে, অকণমান খন্তেক সময় বহি লোৱাই ভাল। তেওঁ খিৰিকীটোৰ তলতে বহি ল'লে, বুজিছেনে? বহি যোৱাৰ লগে লগে এটা শব্দ আৰু ভিতৰৰ পৰা আহিলে, বহিছা বুলি কৈ দিলে। আৰু যেতিয়া বহিছা বুলি কৈ দিলে, মানুহজন দেখোন অন্তৰ্যামী মানুহ। মই অহাটোও গম পাইছে আৰু বহাটোও গম পাই গ'ল। তেওঁ ভাবিলে আজিতো মোৰ সৰ্বনাশ, মই ইয়াৰ পৰা যোৱাই ভাল। কাৰণ চুৰ কৰাৰ উদ্দেশ্যটো চুৰ কৰিবলৈ আহিছিলোঁ, কিন্তু গৃহস্থও আছে আৰু গৃহস্থ অন্তৰ্যামী মানুহ। মই অহাটোও গম পালে আৰু বহাটোও গম পালে, বোলে মই ইয়াৰ পৰা যোৱাই ভাল বুলি যাবৰ সময়তে আৰু এটা শব্দ আহিলে, গলাগৈ নেকি বুলি কৈ দিলে। যেতিয়া এই 3টা শব্দ ভিতৰৰ পৰা আহিলে, চোৰটোৱে কৈছে যে এই মানুহজনটো অন্তৰ্যামী মানুহ, বোলে আজিৰ পৰা মই ইয়াকেই গুৰু মানিম বুলি কৈছে। আৰু আগফালে আহি কিনি দৰ্জাটো ধাম ধাম মাৰিলে। গৃহস্থ ওলাই গ'ল কোন বুলি ভাবিলে। চোৰটোৱে অষ্টাংগ সেৱা কৰিছে আৰু তেওঁ কাণ ধৰিছে যে আজিৰ পৰা আপোনাকে মই গুৰু মানিছোঁ আৰু কোনোদিনেও মই চুৰটোৰ নকৰোঁ। তেতিয়া মানুহজন অনুভৱ কৰিছে যে মই ব্যাখ্যাকাৰক ভাগৱতলৈ প্ৰাণজিৎ গগৈ বাপ মাতিছিলে, তালৈ গৈছিলোঁ অনিচ্ছাকৃতভাৱে, ইচ্ছা নাছিলে, বেয়া পাব বুলিহে গৈছিলোঁ। অনিচ্ছাকৃতভাৱে ভাগৱতলৈ আহিলোঁ গগৈ বাপৰ ইয়াত। কিন্তু ব্যাখ্যাকাৰকজনে মাত্ৰ 3টা শব্দ ক'লে। কি কি? আহিলা, বহিছা, গলাগৈ নেকি? এই 3টা শব্দ মই ঘৰত বোলে ৰোমন্থন কৰি থাকোঁতে বোলে মোক বোলে চোৰটোৱে বোলে গুৰু মানি ল'লে বোলে, হয়নে? আৰু চোৰটোৱে বোলে কাণ ধৰিলে, বোলে আজিৰ পৰা মই চুৰো নকৰোঁ, মোৰ ঘৰখন চুৰ হোৱাৰ পৰাও বাচিল। যদি মই ভাগৱতৰ কথা ইচ্ছা কৰি সুন্দৰভাৱে যদি শুনিলোহেঁতেন, তেনেহ'লে মই কিমান লাভৱান হ'লোহেঁতেন।
গতিকে কৃপালু বাপাই সমস্ত ভগৱন্তৰ নাম জানি লওক অজানিয়ে লওক ইচ্ছা কৰি লওক অনিচ্ছাকৃতভাৱে ল'লেও কিন্তু ভকতৰ সং যেতিয়া আপুনি পালে আপোনাৰ জীৱন ধন্য হৈ গ'ল কৃত হৈ গ'ল গতিকে আমি এই কাহিনীটোৰ যোগেদি অকণমান আপোনাসৱৰ মাজত প্ৰকাশ কৰিলোঁ বাকীখিনি কথা পাঠ ভিত্তিত আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে অকণমান ক'ব কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতেও আশা এটা বান্ধি আহিছে বাপু গতিকে আমাৰ পৰম শ্ৰদ্ধাৰ বাপলৈ আমি আগবঢ়াই দিছোঁ কৃষ্ণ কৃষ্ণ সেই মতে সিটো গলি পচি যায় অধম পাপী বৰ বুলিবা যৌৱন কাল মানেইটো বিষয় ভোগ কৰিব বৃদ্ধ কাল ভৈলে বিৰকত হুয়া এ পাছত মুখ্য সাধিব এতিয়া মনুষ্যৰ 100 বছৰটো ভাগ কৰি দিছে এই 100 বছৰৰ 50 বছৰ অকল শুই থাকোঁতে যায় 20 বছৰ খেলা ধূলা আৰু পঢ়া শুনা কৰোঁতে যায় 10 বছৰ ধন উপাৰ্জন কৰোঁতে যায় আৰু বৃদ্ধ কালছত 20 বছৰ যায় এতিয়া বৃদ্ধ কালছত যেতিয়া ভগৱন্তত ভক্তি কৰিব হ'ব তেতিয়া কি হ'ব ছাল সুতুৰা পৰিব কাণেৰে নুশুনা হ'ব চকুৰে নেদেখা হ'ব দাঁত সৰি যাব আৰু গোটেই সৰ্বৰ শৰীৰটোৰ জইনবিলাকত বিষ হ'ব আৰু তেতিয়া ভকতি কৰাৰ সময় নাথাকে গতিকে আমি ভকতি কেতিয়াৰ পৰা কৰিব লাগে প্ৰহ্লাদে যেনেকৈ 5 বছৰ বয়সৰ পৰা ভক্তি কৰিছিল ধ্ৰুৱই 5 বছৰ বয়সৰ পৰা ভক্তি কৰিছিল সেইকাৰণে ইয়াৰ পিছৰ পদত সুন্দৰকৈ উল্লেখ কৰিছে যে হেন জানি শিশু হ'ব এৰিয়া নকৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম গতিকে 5 বছৰ বয়সৰ পৰা আমি ভক্তি কৰিব লাগে এতিয়া 5 বছৰ বয়সৰ পৰা যে আৰম্ভ কৰা যায় যে শিশুকালৰ পৰা ভক্তি কৰিলে গোটেই জীৱনটো ভালদৰে যায় যেনেকৈ এডোখৰ চুম্বক আৰু এডোখৰ লো একেডোখৰ চুম্বকত একেখিনি লুগুৰি কণিকাই থাকে কিন্তু সেই লুগুৰি কণিকাখিনি ভালদৰে তাক খজুৱা থাকে সেইকাৰণে তাৰ নাম হৈছে চুম্বক আৰু একেখিনি লুগুৰি কণিকাই লোহাৰ ডোখৰত থাকে লোহাৰ ডোখৰত লুগুৰি কণিকাখিনি বিশৃংখলীয়া হৈ থাকে আৰু তাৰ নামটো হৈছে লো আৰু তাক মামৰে সহজে আক্ৰমণ কৰিব পাৰে গতিকে আমি জীৱনটো সুন্দৰভাৱে পৰিচালিত কৰিবলৈ হ'লে চুম্বক ডোখৰৰ দৰে হ'ব লাগিব কেনেকৈ আমি সৰু কালৰ পৰাই ভগৱন্তত ভক্তি কৰিব লাগিব এতিয়া ভক্তি কৰাৰ ক্ষেত্ৰত আমি বহু অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি আমি কিছুমান অকণমান অভিজ্ঞতাৰ পৰাহে কৈছোঁ যে বহুসকল আই বাপক দেখা যায় চাইকেল মাৰি বাইক চলাই গাড়ী চলাই গৈ থাকোঁতে যদি এজন ভকতে অন্য এজন ভকত বা একেজন সংগীক দেখা পায় এহাতেৰে এনেকৈ কৃষ্ণ বুলি হাতটো দাঙে যে আমি কোনো কাৰণত কেতিয়াও আমি এহাতে ভক্তি কৰিব নালাগে যদি পাৰিছে আপুনি দুইখন হাত জপাই কৃষ্ণ বুলি ক'ব যদি আপোনাৰ দুইখন হাত বন্দী হৈ আছে চাইকেল চলাই গৈ আছে মটৰ চাইকেল চলাই গৈ আছে বা গাড়ী চলাই গৈ আছে মূৰটো দুপিয়ে কৃষ্ণ বুলি ক'লেও হ'ব কাৰণ আমি ভাগৱত পঢ়াৰ পৰা ইয়াৰ পৰা আমি কিছুমান সংস্কাৰ হ'ব লাগিব এতিয়া এহাতে যদি ভগৱন্তত ভক্তি কৰে ভক্তি কেতিয়াও নহয় বুলি কৈছে আৰু এই কথাকেইটাকে সুন্দৰকৈ ভাগৱতৰ 10ম স্কন্ধত কৃষ্ণই গোপীসকলক কৈছিল গোপীসকলে যেতিয়া যমুনাত স্নান কৰি আছিল কৃষ্ণই গোপীসকলৰ বস্ত্ৰখিনি নি পেলাই কদম গছৰ ওপৰত উঠাই থৈছিল আৰু কদম গছৰ ওপৰত যেতিয়া উঠাই থৈছিল এহাতেৰে তেওঁলোকে বস্ত্ৰ ধৰি আছে আৰু এহাতেৰে ভগৱন্তক বস্ত্ৰ খুজি আছে তেতিয়া কৃষ্ণই কৈছে এহাতেৰেতো ভক্তি কৰিলে কেতিয়াও কিন্তু ভগৱন্ত সন্তুষ্ট নহয় গতিকে তোমালোকে মায়া ছেদ কৰি দুহাতেৰে ভক্তি কৰিব লাগিব
তেতিয়া গোপীসকলক কৃষ্ণই কৈছে পদবন্ধে সুন্দৰকে কি বুলি কৈছে ইহে নশুনি কৃষ্ণে হাকি বলিলন্ত ইয়াবেকে লংঘিলা বেদ এক হস্তে যিটো দেৱ কয়ো পাশৈ তাৰ হস্ত কৰো ছেদ যদি কোনোবাই এহাতেৰে মোক ভক্তি কৰিছে তেওঁৰ হাতটোৱে মই কাটি দিওঁ বুলি কৈছে সেইকাৰণে আমি সংস্কাৰ হ'ব লাগিব যদি কোনোবাই হাত বন্দী হৈছে যদি এজন ভকতক লগ পাইছে বা এগৰাকী আইক লগ পাইছে যদি পাৰে আপোনালোকে দুই হাতে নমস্কাৰ কৰিব যদি দুই হাত বন্দী হৈ আছে মূৰটো ৰূপে কৃষ্ণ বুলি ক'লেও হ'ব এহাতে সেৱা কৰিলে ভগৱন্ত কিন্তু কেতিয়াও সন্তুষ্ট নহয় মই এটা উদাহৰণে কৈছোঁ যিদিনা কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীক দুশাসনে বস্ত্ৰহৰণ কৰিছিল বস্ত্ৰহৰণ কৰাৰ দিনা দ্ৰৌপদীয়ে এখন হাতেৰে বস্ত্ৰ ধৰি আছে আৰু এখন হাতেৰে কৃষ্ণক মাতি আছে তেতিয়া ৰুক্মিণীয়ে কৃষ্ণক কৈ তোমাক মাতি আছে তুমি যোৱা নাই কিয় কৈছে মোক আচলতে মতা হোৱা নাই এতিয়া দুশাসনে যেতিয়া দুহাতেৰে বস্ত্ৰ টানিলে বস্ত্ৰ যেতিয়া মানে দ্ৰৌপদীয়ে এখন হাতে ধৰি ৰাখিব নোৱাৰিলে দুইখন হাত এৰি পেলাই তেওঁ ভগৱন্তত সমৰ্পণ হৈ দিলে যে প্ৰভু তুমিয়ে যি কৰা কৰিবা আৰু তেতিয়া তৎক্ষণাৎ ভগৱন্ত আহি পেলাই দ্ৰৌপদীক বস্ত্ৰ দি আছে আৰু এই কথাকেইটাকে সুন্দৰকৈ গীতা শাস্ত্ৰত উল্লেখ কৰিছে কি বুলি কৈছে হে পূৰ্বে বীৰ কুৰু ৰাজে দ্ৰৌপদীক সভাৰ মাজে বস্ত্ৰ কাহি লৈলে কতাহাৰ তুমি বস্ত্ৰ ৰূপ হৈয়া দ্ৰৌপদীৰ অংগে গয়া লাজ সমুদত কৈলা পাৰ দিন অৰ্ধে খহাৱন্ত বস্তে সভা নধৰন্ত বস্ত্ৰ মেৰৰ নাহি অন্ত এতিয়া কিমান সময় হৈ আছে 12 ঘণ্টাৰ 6 ঘণ্টাৰ সময় দ্ৰৌপদী গাৰ পৰা বস্ত্ৰ সহায় কৰি শেষ কৰিব নোৱাৰিলে এতিয়া ভগৱন্তই বস্ত্ৰ দি আছে দ্ৰোণ ভীষ্ম কৃপাচাৰ্য এইসকলে দেখিছে কিন্তু বাকীসকলে কিন্তু দেখা নাই কাৰণ ভগৱন্তক আমি দুহাতে ভক্তি কৰিলে ভগৱন্ত সন্তুষ্ট হয় এহাতে আমি কেতিয়াও ভক্তি কৰিব নালাগে বাৰু কৃষ্ণ ইতিমধ্যে আমি 4 বজাৰ লগে লগে ভাগৱতৰ পৰিসমাপ্তিলৈ আগবাঢ়িব লাগিব আৰু এটি কাহিনী কম কাহিনীটি কৈ আমি পৰিসমাপ্তিলৈ আগবাঢ়িম কৃষ্ণ এটা কাহিনী কৈছোঁ তাৰ পাছত আমি পৰিসমাপ্তিলৈ যাম যিহেতু ৰাতিলৈ ভাওনা আছে যে ভগৱন্তক পাবৰ কাৰণে কোনেও কিন্তু কৃত্ৰিমভাৱে ভগৱন্তক নাপায় যে ভগৱন্তক পাবলৈ হ'লে আমি এটা সহজ সৰল মনেৰেহে ভগৱন্তক আমি পাব পাৰিম মই এটা কাহিনী কৈছোঁ যে এখন ঘৰত এটা ল'ৰা আছিল এই ল'ৰাটোৱে খুব খায় ঘৰখনত যিমান বস্তু আছে সিমানটোৱে খাই পেলায় বাকী আৰু পিছত যে কোনোবাই খাব সেইটো সি বিচাৰ নকৰে তেতিয়া ঘৰখনৰ মানুহে কি কৰিলে ল'ৰাটোক ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলে ই যদি আমাৰ ঘৰত থাকিবলৈ হয় আমি গোটেইবিলাক নেখাই মৰিব লাগিব গতিকে ঘৰৰ মানুহে তাৰ পৰা তাক উলিয়াই পঠাই দিলে আৰু ঘৰৰ পৰা ওলাই গুচি গ'ল গুচি গৈ পেলাই এখন আশ্ৰমত আশ্ৰয় ল'লে আৰু আশ্ৰমৰ যিজন অধিপতি এই অধিপতিজনীক গৈ সুধিলে যে মই ইয়াত থাকিব পাৰিমনে বোলে পাৰিবা বোলে ইয়াত খাব পায় নাপায় বোলে পায় তুমি যিমান পাৰা সিমান খাব পাৰিবা যিমান মন সিমান খাব পাৰিবা তেতিয়া সি তাতে থাকিলে আৰু এনেকৈ কেইদিনমান থকাৰ পিছত এদিন
আশ্ৰমৰ সকলো লোকে ভগৱন্তত মানে ধ্যান কৰি আছে, ৰন্ধনৰ ওচৰলৈ কোনো যোৱা নাই। তেতিয়া সি গুৰুদেৱক সুধিলে যে গুৰুদেৱ আজি ৰন্ধনলৈ কোনো নাযায় নেকি? তেতিয়া গুৰুদেৱে ক'লে আজি একাদশী, আমি আশ্ৰমবাসীসকলে একাদশী ব্ৰত পালন কৰিব লাগে, আমি উপবাসে থাকিব লাগে, গতিকে তুমিও আজি উপবাসে থাকিব লাগিব। তেতিয়া সি গুৰুদেৱক কৈছে মই যদি একাদশী ব্ৰত পালন কৰিবলৈ মই দ্বাদশী নেদেখিমেই চাগে, গতিকে মোক কিবা এটা ব্যৱস্থা কৰি দিয়ক। তেতিয়া গুৰুদেৱে ভাবিলে কি কৰা যায় ইয়াক। তেতিয়া গুৰুদেৱে তাক ক'লে যে তুমি তোমাৰ জোখাই চাউল দাইল তুমি লৈ যোৱা, নি ইয়াৰ পৰা তুমি আশ্ৰমত নবনাবা, নদীৰ কিনাৰত গৈ পেলাই বনাই তুমি খাবা, আৰু তুমি বনাই খোৱাৰ আগতেই তুমি ভগৱন্তত অৰ্পণ কৰি ল'বা, তাৰ পাছতহে তুমি খাবা। এতিয়া তাৰ জোখাই লৈ গুচি গ'ল। কেনেকৈ ৰান্ধিব লাগে সেইটোও নাজানে, যেনে তেনে সি ৰান্ধিলে, ৰান্ধি পেলাই দুভাগ বাঢ়ি ল'লে, বাঢ়ি লৈ পেলাই চকু মুদি পেলাই ভগৱন্তক মাতি, এতিয়া ভগৱন্তক কেনেকৈ মাতিব লাগে সেইটোও নাজানে। এইটো এটা উত্তৰ ভাৰতৰ কাহিনী, মই এটা প্ৰবচনত শুনিছিলোঁ। তেতিয়া হিন্দীত মই শুনিছিলোঁ প্ৰবচনটো, মই হিন্দীতে কৈছোঁ। তেতিয়া এই ভগৱন্তক মাতিছে, কি বুলি কৈছে? ৰাম তোমা হো প্ৰভু ৰামা হো মেৰে ভোজন কো ভোগ লগাও। এতিয়া চকু মুদি মাতি আছে, ভগৱান নাহেহে নাহে। তাৰপাছত সি কৈছে যে আজি একাদশী, তুমি ক'তো খাবলৈ নোপোৱা, আজি সকলোৱে একাদশী ব্ৰত পালন কৰিছে, মইহে মাত্ৰ তোমাৰ কাৰণে ৰন্ধন কৰিছোঁ, তাৰ বাহিৰে তুমি ক'তো খাবলৈ নোপোৱা। আৰু এই বুলি কোৱাৰ লগে লগে ভগৱন্তৰ ৰামে ভাবিলা ইমান ভোলা ভালা শিষ্য, ইয়াৰ ওচৰলৈ যাব লাগিল। এতিয়া তাৰ ওচৰত গ'ল, গৈ পেলাই উপস্থিত হ'ল, আৰু লগত জানকী সীতাক লৈ গৈছে। এতিয়া ৰন্ধন কৰিছে দুজনৰ কাৰণে, এতিয়া গৈছে তিনিজন। দুজন গৈ যেতিয়া উপস্থিত হৈ গ'ল, তেতিয়া সি এবাৰ খাদ্যলৈ চাইছে আৰু এবাৰ ৰামৰ মুখলৈ চাইছে। তেতিয়া কৈছে কি হ'ল? কৈছে একো নাই, হ'ব হ'ব, ভোগ লগাইয়ে। এতিয়া তিনিজনে সেইদিনা খালে। খোৱাৰ পাছত তাৰপিছত কৈছে যে অহাটো একাদশীটো যাতে তুমি আহা, কিন্তু ইমান মানুহ আনিব নালাগে, তুমি অকলে আহিবা। এতিয়া পিছৰটো একাদশী তিনিজনৰ কাৰণে লৈ গৈছে, নি পেলাই ৰন্ধন কৰিলে। ৰন্ধন কৰি ভগৱন্তক মাতিছে, ৰাম তোমা হো সীতাৰামা হো মেৰে ভোজন কো ভোগ লগাও। এতিয়া সেইদিনা মতাৰ লগত তিনিজন আহিছে, ৰাম লক্ষ্মণ সীতা। এতিয়া তিনিজন গৈ যেতিয়া উপস্থিত হ'ল, এই তিনিজনৰ খাদ্য এতিয়া আনিছে, তাৰ সৈতে চাৰিজন হ'ল। এতিয়া এবাৰ খাদ্যলৈ চাইছে, এবাৰ মানে ৰামৰ মুখলৈ চাইছে। ৰামে সুধিছে কি হ'ল? বোলে একো হোৱা নাই, হ'ব হ'ব। তাৰ মনৰ বাধাটো মোৰতো আজি কিমান বা ভাগ পৰে, সিদিনা বাৰু ভগাই খালোঁ। আৰু সেইদিনা তেনেকৈ ভগাই খালে। খোৱাৰ পাছত আকৌ কৈছে তাৰ পিছতো একাদশীটো যাতে আহা। এতিয়া পিছৰটো একাদশী গুৰুদেৱকৈ কৈছে যে তুমি যে এজন ঠাকুৰ আহিব বুলি ক'লা, কালিতো এইটো একাদশীটো দুজন আহিলে, আজিতো তিনিজন আহিলে, তাৰ পিছৰটো একাদশীত বা কিমানজন আহে ঠিক নাই, গতিকে মোক অলপ সৰহকৈ দিয়া। আৰু সেইদিনা এটা পাচিত চাউল দাইল সি যিমান পাৰে এটা এখন ভাৰ কৰি পেলাই মূৰত লৈ নদীৰ পাৰলৈ লৈ গৈছে, আৰু নদীৰ পাৰত নি পেলাই পাচিটোত থৈছে, থৈ পেলাই সেইদিনা সি বনোৱা নাই। আৰু সি ভগৱন্তক মাতিছে, ৰাম তোমা হো প্ৰভু ৰামা হো মেৰে ভোজন কো ভোগ লগাও। যেতিয়া মাতিলে সেইদিনা ভগৱন্তৰ আচলতে ভকতক ৰস ল'বৰ কাৰণে গোটেই ত্ৰিদশৰ দেৱতা
ৰাম, লক্ষ্মণ, সীতা, ভৰত, শত্ৰুঘ্ন, বিভীষণ সকলো আহি পেলাই উপস্থিত হৈছে। আৰু বিমানেই বিমান, চাৰিওফালৰ পৰা মানুহে আহিছে, দেৱতাসকল আহিছে। আৰু সি চকু মুদি বহি আছে। কৈছে, কি হ'ল আজি ৰন্ধন কৰা নাই? বোলে মই কেনেকৈ ৰন্ধন কৰিম, তোমালোক ইমানবিলাক আহিছা, মইতো ৰন্ধন কৰিব নোৱাৰোঁ। আৰু মাতা জানকী সীতাক ৰন্ধন কৰিবলৈ দিছে। আৰু জানকী সীতাই ৰন্ধন কৰালৈকে যিমান আহে সিমান খাব। তেওঁ অক্ষয় ভাণ্ডাৰ, যিমান দিলেও সেই ভাণ্ডাৰৰ পৰা কেতিয়াও শেষ নহয়। আৰু তেওঁ লাহেকৈ গছজোপাৰ তলত বহি লৈ চকু মুদি ৰামৰ লগত কথা পাতে। ৰামে গৈ সুধিছে, কি হ'ল? তুমিতো আমি ইমানবিলাক মানুহ আহিছোঁ, সকলোৰ লগত কথা পাতিব লাগে, মাতিব লাগে, সকলোকে মাত এষাৰ দিব লাগে। তেতিয়া সি কৈছে, হ'ব হ'ব হ'ব, আপোনালোকে ৰান্ধকচোন বাৰু, খাবচোন বাৰু, খাওকচোন বাৰু, হ'বচোন বাৰু। তাৰ বেথাটো ইমানবিলাক মানুহ আহিছে যে মোৰ ভাগত ক'ত? তাৰ বেথাটো নিজক লৈ চিন্তা, আনক লৈ চিন্তা নাই। আৰু তেতিয়া তাৰ পিছে পিছে গুৰুদেৱ আহি আছে। ইয়াৰ খাদ্যবিলাক আচলতে কোনে খাই আছে? আশ্ৰমৰ পৰা যে লৈ আহি পেলাই দিয়েহি কোনে খায়? পিছে পিছে গুৰুদেৱে তাক নিৰীক্ষণ কৰি আহি অলপ আঁতৰে আহি গুৰুদেৱে যেতিয়া ৰামৰ লগত সেই ল'ৰাটোৱে আৰু ৰামৰ লগত কথা পাতি আছে, তেতিয়া গুৰুদেৱে গৈ সুধিছে, তুমি কাৰ লগত কথা পাতিছা? বোলে ইয়াৰ ৰাম, ইয়াৰ জানকী সীতা, ইয়াৰ ত্ৰিদশৰ দেৱতাসকল সকলোকে দেখাইছে। কৈছে, মইতো দেখা নাই। তেতিয়া এই ল'ৰাটোৱে খাটনি ধৰিছে ৰামক যে, প্ৰভু মোৰ গুৰুক আপুনি দৰ্শন দিয়ক। কাৰণ যদি আপুনি দৰ্শন নিদিয়ে মোক অবিশ্বাস কৰিব, বিশ্বাসঘাতকতা হ'ব। গতিকে আপুনি মোৰ প্ৰভু গুৰুদেৱক দৰ্শন দিয়ক, ৰামচন্দ্ৰক কৈছে। আৰু ৰামে তেতিয়া গুৰুক দৰ্শন দিছে। আৰু দৰ্শন দিয়াৰ লগে লগে গুৰুৰ চৰণত ৰামে পৰি পেলাই সেই গুৰুদেৱ পৰি পেলাই ৰামৰ চৰণত দণ্ডবোধ হৈছে। এতিয়া ভগৱন্তত ভক্তি কৰিবৰ কাৰণে যে এটা সহজ সৰল মনেৰেহে আমি ভগৱন্তত ভক্তি কৰিব পাৰিম। কোনেও কিন্তু কৃত্ৰিমভাৱে ভগৱন্তত ভক্তি কৰিব নোৱাৰে। যে আমি শুনিছোঁ আজিলৈকে যে গুৰুৰ মাধ্যমে শিষ্যসকলে ভগৱন্তক দৰ্শন কৰে, কিন্তু শিষ্যৰ মাধ্যমেৰেও গুৰুক দৰ্শন কৰিব পাৰে। গতিকে গুৰুতকৈ শিষ্য হিয়ান, হুঁচৰি হুঁচৰি লয় জ্ঞান। যেতিয়া দৰ্শন হ'ল, আৰু তেতিয়া নাৰদৰ কৃষ্ণ দৰ্শন বুলি এটা অধ্যায় আছে, তাত সুন্দৰকৈ উল্লেখ কৰিছে যে ভগৱন্ত সদায় ভকতৰ সংগত থাকে। আৰু ভকতে যি ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰে, সেই ভগৱন্তৰ গুণানুকীৰ্তনৰ শ্ৰৱণ কীৰ্তনৰ ভগৱন্তই মালা পিন্ধে। আমাৰ দৰে কিন্তু ভগৱন্তই আহাৰ নাখায়, আৰু ভগৱন্ত সদায় নামেৰে সন্তুষ্ট হৈ থাকে। সেইকাৰণে নাৰদৰ কৃষ্ণ দৰ্শন বুলি এটা অধ্যায় আছে, তাত সুন্দৰকৈ উল্লেখ কৰিছে। কি বুলি কৈছে? নাৰদ বিষ্ণু হিয়াচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ, যোগীৰ হিয়াই এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। হে নাৰদ, মই বৈকুণ্ঠতো নাথাকোঁ, যোগীৰ হিয়াতো নাথাকোঁ, য'ত মোৰ ভকতসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰে, মই সেই স্থানত প্ৰত্যেকৰে হৃদয়ত মই বিৰাজমান হৈ থাকোঁ।